দেখো কিবা বহুত ভাল লাগি আছে হা মানে গুৱাহাটীত এই কংক্ৰিট জীৱনৰ পৰা আঁতৰি পাহাৰৰ মাজত অলপ খোজ কাঢ়ি আছো বিৰাট শান্তি এটা পাই আছো যদিও ছয়টিং হৈ আছো তথাপিও মানে ভাল লাগি আছে মনটো ইমান কাম কৰি থাকিব কামৰ মাজত অলপ সময় লৈ কেতিয়াবা পাহাৰৰ মাজত প্ৰকৃতিৰ মনোমোহা দৃশ্যৰ মাজত অলপমান নিজকে টাইম স্পেণ্ড কৰিব লাগে এতিয়া চাওক মই আপোনালোকক ভিউটো দেখাই যাম যিটো ডেষ্টিনেশ্যন পালো বাৰু এতিয়া ইয়াক মানুহবিলাকে তলৰ পৰা খোজকাঢ়ি আহি আছে লো বাজেট সুইজাৰলেণ্ড আহি পালো এটা আমাৰ ऐसा काम हसन रहा ही परा नहीं हमसे ना हो पाएगा लेकिन थोड़ा टाइम लग जाएगा कोई बात नहीं हम आगे आगे तुम पीछे पीछे हाँ এইখিনি গছখিনিৰ কাৰণে ইয়াৰ ভিউটো ভাল লাগে এটো কি ভাইবস মানে মিনি কাশ্মীৰ এণ্ড মিনি সুইজাৰলেণ্ড এয়া হৈছে ট্ৰেকিং আমি বাৰু পাই গলো ইয়াতে আমাৰ এটা ফটো শ্বুট হ'ব আৰু মাজে মাজে ভিডিঅ' হ'ব এটা সৰু ষ্টল আছে ল'ৰাবিলাকে এইবিলাক লৈ আছে বিক্ৰী কৰাৰ কাৰণে খাবৰ কাৰণে কাৰোবাৰ যদি খাই আৰু বিচাৰে এইবিলাক খাই বোলো হাই স্মাইল এয়া আপোনাৰ মিনি কাশ্মীৰ মিনি সুইজাৰলেণ্ড এণ্ড য'ত নেকি আমাৰ সস্তীয়া কম বাজেটত আমি এইটো শ্বিলঙতে উপভোগ কৰিব পাৰোঁ এতিয়া আমি ডেষ্টিনেশ্যনৰ ফালে গৈ আছোঁ বাৰু গৈ আছোঁ আৰু ট্ৰেকটোৰ নাম হৈছে বাছ ট্ৰেক বৰষুণ দিলে ইয়াতে খোজ কঢ়াৰ কাৰণে অসুবিধা আছে উঠিব নোৱাৰিবি আকৌ নাহিবও নোৱাৰিবি সেইটো হৈছে ভিউ ইয়াৰে আমি তলত যাম এইফালে আমি তলত যাম ইয়াতে দূৰ দেখো কিবা বহুত ভাল লাগি আছে হা মানে গুৱাহাটীত এই কংক্ৰিট জীৱনৰ পৰা আঁতৰি পাহাৰৰ মাজত অলপ খোজ কাঢ়ি আছো বিৰাট শান্তি এটা পাই আছো যদিও ছয়টিং হৈ আছো তথাপিও মানে ভাল লাগি আছে মনটো কিমান কাম কৰি থাকিব কামৰ মাজত অলপ সময় লৈ কেতিয়াবা পাহাৰৰ মাজত প্ৰকৃতিৰ মনোমোহা দৃশ্যৰ মাজত অলপমান নিজকে টাইম স্পেণ্ড কৰিব লাগে তেতিয়া মাইণ্ড ৰিফ্ৰেছমেণ্ট কৰিব লাগে প্ৰকৃতিৰ মাজত মাজে মাজে নিজকে বিলীন কৰি দিব লাগে কাম আৰু জীৱনত কিমান কৰিব অকমান ৰিফ্ৰেছমেণ্ট বা ঘূৰা ফুৰা অকমান লাগে মানুহৰ যিটো নেকি আমি যেতিয়া সময় পাওঁ তেতিয়া কৰিবলৈ ৰাখোঁ মই বুলি নহয় একচুৱেলি মোৰ ফ্ৰেণ্ডসকল এতিয়া চাওক মই আপোনালোকক ভিউটো দেখাই যাম যিটো ডেষ্টিনেশ্যন পালোঁ বাৰু এতিয়া সেই ডেষ্টিনেশ্যনটো পালোঁ মই আপোনাক সেই ডেষ্টিনেশ্যনটো বাৰু দেখাইছোঁ এতিয়া সেই আপোনাৰ ভিউটো চাইলে গম পাব যে ইমান ধুনীয়া এটা মানে এইটো হয়তো চাগে এই লোকেশ্যনটো বহুতে নাজানে এই লোকেশ্যনটোত বহুতে নাজানে কিন্তু বিশেষকৈ আমাৰ অসমৰ ফালৰ মানুহখিনি বিশেষকৈ নাজানে কিন্তু ইয়াতে আহক মই বস্তুটো ভিডিঅ'টো আপোনাক দেখাই আছোঁ আপোনাৰ নিজ চকুৰে দেখিলে অনুভৱ কৰিব পাৰিব কেমেৰাটো বাৰু ভাল লাগিব তাৰোপৰি নিজ চকুৰে চালে আপোনালোকে ৰিয়েলাইজ কৰিব যে সঁচাকৈ বহুত ভাল লাগে টাইম স্পেণ্ড কৰা বহুত ধুনীয়া এটা প্লেচ হয় এতিয়া চাওক মই দেখাই আছোঁ আপোনালোকক এইটো চাওক ইয়াত ট্ৰেক কৰি আমি আহি পালোঁ সঁচাটো ক'বলৈ গ'লে হয়তো এয়াই মেঘালয় আৰু মেঘালয়ৰ লগতে আমাৰ নৰ্থ ইষ্টৰ বহুত ধুনীয়া চাব লগা সৌন্দৰ্য পৰিৱেশ বাৰু আছে ইয়াত দৃশ্য ইয়াত তলফালে আছে আমি ইয়াৰ তললৈকে এজ পচিবল যিমানখিনি সম্ভৱ আমি ইয়াৰ তললৈকে যাম আমি ইয়াৰ তললৈকে যাম বাৰু ইয়াৰ চাওক ইয়াৰ দৃশ্যবিলাক ইয়াৰ পাহাৰৰ যিটো গছ গছনি ইয়াৰ যিটো দৃশ্য ইয়াৰ যিটো মানে কম্বিনেশ্যন সেইটো কম্বিনেশ্যন সঁচাই দেখি খুব ভাল লাগে আমি তললৈকে গৈ আছোঁ বাৰু ইয়াৰ পৰা ভিউটো চাওক ৰাস্তাটো বাৰু অকণমান বেয়া কিন্তু বেয়া মানে এইখিনিতো বহুত ভালেই বাৰু ট্ৰেকিং কৰা হিচাপত কিন্তু শুকান বতৰৰ কাৰণে আমি ধৰক খোজ কাঢ়িব পাৰিছোঁ বা সকলোৱে খোজ কাঢ়িব পাৰে কিন্তু বৰষুণৰ দিনত এইটো পচিবল নহ'ব আৰু পাহাৰৰ ৰাস্তাত ট্ৰেক কৰাটো ইমান সহজ কথা নহয় বা সাধাৰণ কথা নহয় বাৰু যিহে কৰিব নোৱাৰিব ভৰিৰ বিষ থকা মানুহে আৰু হাৰ্টৰ প্ৰব্লেম থকা মানুহে কিন্তু ইয়াত খোজ কাঢ়িব নোৱাৰে কাৰণ নামাতে হয়তো নামিব পাৰিব কিন্তু উঠাতে হয়তো কিন্তু উঠিব নোৱাৰিব এইটো হৈছে আপোনাৰ ট্ৰেকিং কৰা ৰাস্তা আৰু ইয়াতে এইটো বহুত ধুনীয়াকৈ বনাই দিছে বাৰু চব চিৰি টাইপতকৈ বনাই দিছে ইয়াৰ পৰা দেখাত লাগিছে পোৱা যেন কিন্তু বাট পোৱা নাই আমি আৰু আছে আৰু
কিন্তু যোৱাতে আমাৰ বেছি যিমান সময় লাগিব ঘূৰি আহোঁতে আমাৰ বেছি সময় লাগিব এই আমাৰ হাছানুৰৰ খোজ কাঢ়িব নোৱাৰা হৈছে ট্ৰেক কৰিব নোৱাৰা হৈছে ঠাণ্ডা খাই দিলে আৰু লগত আনাৰো নোৱাৰা হৈছে কিয় নোৱাৰা হৈছে গোটেই খাই দিব মই বাৰু পাৰি আছো এতিয়ালৈকে বাৰু যিমানখিনি পাৰো ট্ৰেক কৰিব পাৰিছো বাৰু ভাগৰ লাগিছে নালাগা নহয় বাট এইখিনি খাব লগা দৰকাৰ হোৱা নাই কিন্তু ইয়াৰ লগত খাব লগা দৰকাৰ হৈ পৰিছে ইয়াৰ অলপমান দুৰ্বল সেইকাৰণে মানে পানী খাব লাগে এতিয়া পানী লৈ আহিছে বাৰু ঠাণ্ডাও লৈ আহিছে মই আনিছো কিন্তু মই পিছত খাম তাৰমানে যেতিয়া উঠাৰ সময়ত তেতিয়া খাম বাৰু ইয়াৰ লগত দুৰ্বল কাৰণে মানে এতিয়াৰ পৰা ঠাণ্ডা পানী খাব লগা হৈছে এতিয়াৰ পৰা মোৰ বাৰু নালাগে এতিয়াৰ পৰা কিন্তু যিসকলে আহে বাৰু ইয়াতে কিন্তু এটা একদম বেষ্ট এণ্ড ফুল ফ্ৰী এডভাইচ হিচাপে পানী বটল নানাকে ইয়াতে কোনো নাহিব তেতিয়ালৈ কিন্তু কষ্ট পাব বহুত কাৰণ তলতো খাবৰ কাৰণে ধৰক তেনেকুৱা নাথাকিব কিন্তু আপোনালোকে যেতিয়া নামতে আপোনালোকক ভাগৰ লাগি যায় কিন্তু উঠাৰ সময়তো আপোনাক আকৌ ভাগৰ লাগিব তেনেকৈ পানী বটলটো লৈ আহিব তেতিয়া এটলিষ্ট আপোনালোকে খাই লৈ অকণমানকৈ ৰেষ্ট লৈ আপোনালোকে উঠিব পাৰিব নহ'লে কিন্তু নামত নামিব পাৰিব কিন্তু উঠাতে কিন্তু বহুত কষ্ট হ'ব আপোনালোকৰ যেনেকৈ ইহঁতে আমাৰ নামিব পৰা নাই এতিয়ালৈকে উঠাটো দূৰে কথা এতিয়ালৈকে নামিবই পৰা নাই নাম্বাৰ পাঁচটা নেকি ভাগৰ লাগিছে ভৰিও বিষাইছে আৰু মেইনলি ছোৱালীবিলাকে যদি হিল পিন্ধি আহে বাই মিষ্টেকলি তেতিয়াতো অলপো খোজ কৰিব নোৱাৰিব ইয়াতে জোতা বা যদি চেণ্ডেল পিন্ধি আহে তেতিয়াহ'লে বাৰু নৰ্মেলি খোজ কাঢ়িব পাৰিব বাই মিষ্টেকলি যদি হিলছ পিন্ধি আহে ছোৱালীবোৰে বা মাইকীবোৰে তেতিয়াহ'লে গ'ল আৰু ইয়াতে নামিবই নোৱাৰিব অকল তেওঁলোকে এনেকুৱা হ'ব এবাৰ পৰিব ওপৰৰ পৰা পৰিব আৰু ডেষ্টিনেশ্যন পাব একদম শ্বৰ্টকাট মানে আইডিয়া দিছে এটা ছোৱালীৰ কাৰণে মহিলাৰ কাৰণে যিসকলে মানে কি হিল পিন্ধি আহিব এবাৰ যদি শ্লিপ খায় সেই শ্লিপে তেওঁলোকে একেবাৰে ডেষ্টিনেশ্যন পাব খোজ কঢ়াৰ দৰকাৰে আহি নপৰে পিছত কেনেকুৱা অস ঠাই আপোনাৰ অতি কেমেৰাত হয়তো ধৰিব নোৱাৰিব বাৰু বস্তুখিনি বাট এইটো বহুত থিয় হয় কি কৈছে যেতিয়াৰ পৰা ভিডিঅ' ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা খালি নামি আছো এতিয়ালৈকে পোৱা নাই মষ্ট প্ৰবেবলি আমি যিমানখিনি আহিলো আৰু ঘূৰি ঘূৰি আমি সিমানখিনি আছে পানীৰ কুলকুল শব্দ পাই আছা আচ্ছা তাৰমানে পোৱা যেন লাগি আছে বাৰু মই একচুৱেলি ফেচবুকত কোনোবা এটা ল'ৰাৰ এইটো ভিউক লৈ এটা কথা পাইছিলোঁ মানে কমেণ্ট এটা পাইছিলোঁ যে ভিউটো যিমান দেখিবলৈ ধুনীয়া যোৱাটো সিমান কষ্ট একচুৱেলি সঁচাই তাৰমানে সেই ল'ৰাটো বাৰু কোনোবা আছিলে নাজানো বাৰু ফেচবুকত মানে মই পাইছোঁ মোৰ ফ্ৰেণ্ড লিষ্টত আছে মানে ভিউটো ভাল লাগে বাট কিন্তু ভিউটো চাব যাবৰ কাৰণে বহুত কষ্ট কৰিব লাগে কিন্তু একচুৱেলি আৰু এইটো চাগে ফিল বা প্ৰকৃতিৰ চাগে এইটো এটা আমোদ যে ধৰক যিটো বস্তু ভাল লাগে তাক ইমান সহজে পোৱা নাযায় বহুত কষ্ট কৰিব লাগে কষ্ট কিন্তু পোৱা যায় ঠিকে আছে আমি ধৰক চাব কাৰণে এতিয়া তলফালে ট্ৰেক কৰি আছো আমি বৰ্তমান এইটো ভিউ চোৱাৰ কাৰণে তলফালে ট্ৰেক কৰি আছো ন' ডাউট কিন্তু চাই গৈ পেলাই আমি ওপৰফালে ট্ৰেক কৰিম কিন্তু সেইটো হয়তো আমাৰ মানে বেলেগ ফালে যোৱাৰ কাৰণে এটা হ'ব আৰু আমাৰ এইটো ভিউ কাৰণে উল্টা ট্ৰেক হয় আৰু আমি এয়া জংঘলৰ মাজে মাজে এতিয়া আৰু এই দুজনে আহোঁতে উঠিব পাৰিব নে নোৱাৰিব ইয়াতে কাৰণ যোৱাতে এওঁলোকে ইমান কষ্টৰ ভাগৰ পাইছে মই বাৰু উঠিব পাৰিম মোৰ টেনশ্যন নাই কাৰণ মই ভিডিঅ' কৰি আছোঁ গৈ আছোঁ খোজকাঢ়ি আছোঁ চব ট্ৰেকিঙৰ ৰাস্তা এয়া বাৰু পানী নিজৰা পানীৰ চাউণ্ড শুনিছোঁ আৰু মই আহিছোঁ আৰু আমি আৰু পাহাৰৰ বতাহ গোটেই শিলং পাহাৰৰ তলত নামিলো আমি তেনেকুৱা যেন লাগিছে ডেষ্টিনেশ্যন পালোৱে আৰু এইখিনি চাবৰ কাৰণে আমি কিমান কষ্ট কৰি আহিছোঁ শেষ বুলি ক'ব নোৱাৰি বহুত ওপৰৰ পৰা আহিলো
মানে এনেকুৱা আহিলো একদম শ্বিলঙৰ টপৰ পৰা একদম শ্বিলঙৰ ডাউনত আহিলো টপৰ পৰা বুটাম আহি পালো আৰু তথা বুটাম নহয় একচুৱেলি মিডিলত আছো বৰ্তমান আৰু তলত আছে ডেষ্টিনেশ্যনটো যি কি নহওক ভাল লাগি আছে আশে পাশে কি কয় এইটো কি বুলি কয় প্ৰাকৃতিক দৃশ্যবোৰ ভিউজবোৰ চাব পৰা ডাঙৰ ডাঙৰ হিল আছে সেই হিলবিলাক উঠি লৈ পেলাই ভিউবিলাক চাব পাৰি আৰু বহুত ভাল লাগিছে কিন্তু আৰু ভাল লাগিব যেতিয়া আমি ফাইনেল ডেষ্টিনেশ্যনলৈকে গৈ পাম কিন্তু এতিয়ালৈকে গৈ পোৱা নাই বাৰু কিন্তু হোপটো এতিয়া আছে যে বহুত ভাল লাগিব কাৰণ দেখিছিলোঁ আৰু বস্তুটো কি ধুনীয়া দৃশ্য চাই প্ৰকৃতি দৃশ্যবিলাক ভাল লাগিছে আপুনি যোনফালে চাওক যোনফালে নাচায় কিয় কোনফালে ভাল লাগে ইফালে চাই ইফালে চাই এইবিলাক চবফালে ভালে লাগি আছে এই মনোমোহা দৃশ্য চকু আৰু চকু থৰ লাগি যায় চকুৰ মানে নোচোৱাকে থাকিব নোৱাৰে এবাৰ চালে আপুনি দ্বিতীয়বাৰ চাবই লাগিব এনেকুৱা দৃশ্য মানে দ্বিতীয়বাৰ নহয় চাই থাকিব মন যায় এনেকুৱা দৃশ্য প্ৰকৃতি গতিকে বলক আমি এতিয়া আৰু দেৰি নকৰো আমি আৰু প্ৰকৃতিৰ দৃশ্য চাম আমি আকৌ প্ৰকৃতিৰ দৃশ্য চাবলৈকে আমি তলফালে আকৌ নামি গৈ আছো বল আমি আৰম্ভ কৰো সেয়া চাওক আপোনাৰ ইয়াক মানুহবিলাকে তলৰ পৰা খোজকাঢ়ি আহি আছে লো বাজেট সুইজাৰলেণ্ড আহি পালো এটা আমাৰ ফুল এণ্ড ফাইনেল আমি গৈ পাম বাৰু চ' ভাল লাগিব আমাৰ সেয়া চাওক হাছানৰে আহিবই পৰা নাই সেয়া চাওক हमसे ना हो पाएगा लेकिन थोड़ा टाइम लग जाएगा कोई बात नहीं हम आ गए तुम पीछे पीछे लेकिन हाफ पेन आप छोड़ के आया नहीं मेरा तो हाफ पेन है मेरा बैग में ही हाफ पेन है मेरा भी है लेकिन वो ना हाफ पेन है ना हाँ এতিয়া এইটো চাওক ভিউটো আৰু বেছি দূৰ নাই চাগে পালোঁ অলমষ্ট এইখিনি আমি বগাই গ'লে মেবি পাম আমি আৰু প্লেন এৰিয়াটো পাই যাম আৰু চ' এইখিনিয়ে কঠিন আছে আৰু এইখিনি যাব পাৰিলে প্ৰব্লেম নাই আৰু এয়া চাওক এই গছখিনি ইয়াৰ চৰি এইখিনি গছখিনিৰ কাৰণে ইয়াৰ ভিউটো ভাল লাগে এইটো কি ভাইবছ মানে মিনি কাশ্মীৰ এণ্ড মিনি ছুইজাৰলেণ্ড মানে সেইটোৱে ভাইবছ ইয়াতে আৰু ইয়াৰ ভিউটো চাবৰ কাৰণে মানুহ এইখিনি আহে কাৰণ ইয়াৰ যিটো মানে নদীয়ে হয় বাৰু এইটো ৱাটাৰফলৰ পৰা আহিছে এণ্ড ইয়াৰ যিটো গছ চাৰিওফালে যিটো গছ ইয়াৰ ভিউটো মানে লাইক কাশ্মীৰ টাইপৰ এণ্ড মিনি ছুইজাৰলেণ্ড টাইপৰ ভিউটো আহে আৰু চ' আমি ফুল এণ্ড ফাইনেল ভিউটো বাৰু তলৰ পৰা দেখাই দিম আপোনালোকক এতিয়া গৈ আছোঁ আৰু লাহে লাহে এয়া চাওক মই বাৰু কিমানখিনি তলত আছোঁ এওঁলোকে আহিবই নোৱাৰে এওঁলোকে আহিবই নোৱাৰে চাওক ৰৈ আছে ইয়াতে আৰু নোৱাৰে পানী খাই খাই মানে তললৈকে আহিব পৰা নাই খোজকাঢ়িব নোৱাৰা গৈছে তথাপিও কষ্ট কৰি গৈ আছো ডেষ্টিনেশ্যন পাবই লাগিব যেনেকৈ হওক আহিছো যদি চাওক আমাৰ কেমেৰামেন নিজেই পজ দিবৰ কাৰণে এতিয়া আকৌ উঠি গৈ আছে মই একচুৱেলি ইয়াক নিবৰ কাৰণে আহিছো হেল্প কৰাৰ কাৰণে আহিছে ই খোজকাঢ়িব নোৱাৰে আৰু তাক মই ল'ব আহিছো কিন্তু ল'ৰাটো যদিও শকত কিন্তু পেটটো যদিও ওলাইছে কিন্তু বহুত দুৰ্বল খোজকাঢ়িব নোৱাৰে হিল ষ্টেট খোজকাঢ়িব নোৱাৰে গতিকে তাক মই ল'বৰ কাৰণে আহিছো এইবিলাক আৰু কথা ডিছকাশ্যন বন্ধ এইটো ফাইনেলি আমি পাই গলো এইটো গেট আৰু এই ইমান কষ্টৰ পিছত ফাইনেলি লোকেশ্যন গেট পজ দিয়া ভাই আৰু বহুত কষ্ট হৈ পিনে আমাৰ ইয়াত এণ্ট্ৰি গেট এইখন আৰু এণ্ট্ৰি গেটখন আমি পালোঁ এতিয়া আমি এণ্ট্ৰি গেটতে ইয়াত সোমালোঁ সোমাই গ'লো আমি সোমাই গ'লোঁ ইয়াতে পালোঁ বাৰু এতিয়া আমি আৰু মেইন ডেষ্টিনেশ্যনৰ ফালে গৈ আছোঁ এতিয়া আমাৰ ল' বাজেটৰ মিনি ছুইজাৰলেণ্ড এণ্ড কাশ্মীৰ য'ত নেকি আমি বাইকেৰে মানে কি চাব পাৰোঁ মানে তাৰ মজাটো ল'ব পাৰোঁ ৰাইট দেখা যাব টিকেট কাউণ্টাৰ 100 rupees এণ্ট্ৰি ফিজ আচ্ছা মানডে টু ফ্ৰাইডে 50 আজটো স্যাটাৰডে আজিটো আজি স্যাটাৰডে আমি এয়া টিকেট কাটি লৈ মিনি ছুইজাৰলেণ্ডৰ ফালে এন্ট্ৰি মাৰিলো কিমান মানডে টু ফ্ৰাইডে 50 rupees and weekend day that means Saturday and Sunday 75 per person এটা কোনো ডিসকাউন্ট নাই কোনো মানে অফার সফার নাই আৰু আপোনালোকৰ যেটো প্রাইস এটো দিবই শেয়ার কৰব পানি আৰু মিনারেল ওয়াটার কি হচ্ছে তো আমি শুনা মই এটা কথা আমি ইমান দূৰ ট্ৰেক কৰি আহিলো
অহাৰ পিছত টিকেট কাটিলোঁ টিকেট কাটি ইয়াতে ইমান ধুনীয়াকৈ পানীৰ ব্যৱস্থা কৰিছে এই শীতল পানী ঠাণ্ডা পানী ধুনীয়াকৈ ৰিফ্ৰেছ হ'ব পাৰিব আমি পানী চানী খাই আমি এই স্প্ৰাইটৰ বটলত পানী ভৰালোঁ হাত মুখ ধুলোঁ মানে স্প্ৰাইটটো আছিল এইখিনি খাই লৈ আমি আকৌ পানী ভৰাই ল'লোঁ আকৌ তাতে খাব লাগিবতো এতিয়া আমি অলমষ্ট 95% আমি পালোঁ এতিয়া আমাৰ ভিউটো ডেষ্টিনেশ্যনৰ হ'লে এতিয়া আপোনালোকক দেখাই আছোঁ আমি এতিয়া গৈ লৈ এতিয়া ফুল এণ্ড ফাইনেল আপোনালোকে ভিউটো চাব পাৰিব আমি বাৰু পাই গ'লোঁ ইয়াতে আমাৰ এতিয়া ফটোশ্বুট হ'ব আৰু মাজে মাজে ভিডিঅ' হ'ব এয়া ফটোশ্বুট আৰম্ভ কৰি দিলে আৰু আমাৰ আনোৱাৰে প'ষ্ট দি আছে আৰু আমাৰ হাছানৰে ফটোশ্বুট কৰি আছে মই অকণমান দেৰিকৈ কৰিম চ' মই প্ৰথমতে আৰু ভিডিঅ' এটা ইউটিউবত দিয়াৰ কাৰণে বাৰু ভিডিঅ' এটা বনাই লওঁ বাৰু যিখিনি লাগে আৰু এতিয়া ফটো উঠিলোঁ বাৰু কিন্তু ইমান ধুনীয়া ফটো আহিছে বাৰু মই ভিডিঅ'ত চাগে মই আপলোড দি দিম আৰু ফটোটো এড কৰি দি দিম মই আপোনাক চাব বাৰু বহুত ধুনীয়া ভিডিঅ' হয় বহুত ভিউটো একচুৱেলি যিটো ভিউ এইটো পানীৰ লগতে আপোনাৰ গছৰ যিটো ভিউ প্লাছ পাহাৰৰ যিটো ভিউ প্লাছ ব্লু স্কাই যিটো ওলাই আহে আপোনাৰ বহুত ভাল লাগে সঁচাই ভাল লাগে আপোনালোকে এইটো কেমেৰাটো বাৰু ভাল লাগে ন' ডাউট অ'কে চিয়'ৰ গতিকে আপোনালোকৰ কেমেৰাটো বাৰু ভাল লাগে ন' ডাউট আপোনালোকে ৰিয়েলত আহিব ৰিয়েলত সঁচাই বহুত ভাল লাগে আপোনালোকে বিলিভ কৰে এটলিষ্ট এবাৰ চাওক কাৰণ মেঘালয়তো আপোনালোকে যিবিলাকেতো আহিছে তেওঁলোকে গমেই পাইছে ইমান ধুনীয়া স্পেচটো ইমান ধুনীয়া লাগে চাই পেলাই একদম গ্ৰীনাৰী হৈ আছে আপোনালোকে চাওক দেখাই পাইছে কেমেৰা পিছফালে দেখাই পাইছে আপোনালোকে একদম গ্ৰীনাৰী হৈ আছে তো এই গ্ৰীনাৰী মাজত নিজকে টাইম স্পেণ্ড কৰাটো সময় এটা ওলাই লৈ পেলাই আপোনালোকে আহক সঁচাই খুব ভাল লাগিব যোনে যেনেকৈ পাৰে ফ্ৰেণ্ডছৰ লগত আহে কোনোবা ফেমিলিৰ লগত আহে যেনেকৈ আহে যেনেকৈ ধুনীয়াকৈ এনজয় কৰিব পাৰিব আৰু ইয়াৰ পৰিৱেশটো ইমান ঠাণ্ডা হয় কোনো ক্ৰাউডেড নহয় আৰু ইমান কুল হয় ইমান ঠাণ্ডা পৰিৱেশ হয় চ' এইটো আপোনালোকে টেনশ্যন ল'ব নালাগে বাৰু ইয়াতে চাওক মই কেমেৰা পিছফালে আছোঁ ইয়াৰ ভিউবিলাক চাওক কেনেকুৱা ইমান ধুনীয়া লাগে ইমান ভাল লাগে চ' আপোনালোকে আহক এনজয় কৰক চাওক ইয়াৰ প্ৰকৃতিৰ দৃশ্যটো আপোনালোকে উপভোগ কৰক বাৰু এতিয়া মই তেওঁলোকৰ ফটোশ্বুট কৰা এতিয়া মই ফটো উঠিম ইয়াতে ফটো উঠাৰ কাৰণে আপোনাৰ ইয়াৰ বহা হেৰি আছে আপোনাৰ আৰু ইয়াৰ চাওক ইয়াৰ ভিউটো তো আমি অলমষ্ট কিমান ওপৰৰ পৰা খোজকাঢ়ি আহিছোঁ বাৰু আপোনালোক ধৰিব নোৱাৰিব চাওক আমি ইমানমান লেভেলৰ পৰা খোজকাঢ়ি আহিছোঁ